বিসমিল্লাহির রহমানির রহিম। আজি আমি দেখিছো আজি 50-60 বছর আগৰ পৰাই এই ব্ৰহ্মপুত্ৰ নদীয়ে কেৱল উত্তৰ পিনে ভাঙি আছে। ব্ৰহ্মপুত্ৰ নদীয়ে ৰৌমাৰীৰ পৰা পাজাৰভাঙ্গালৈকে বহু কেইখন গাঁও চেনিমাৰী, বালিধাৰী, যাত্ৰাদিয়া, আটিয়া, বৰদিয়া, বৰভিটা এনেকৈ বহু গাঁও নদীৰ বুকুত জাহ গৈছে। আমি বহুতো চৰকাৰ গ'ল, বিভিন্ন চৰকাৰকে বিভিন্ন সময়ত আমি চৰকাৰৰ লগত যোগাযোগ কৰিছো। কোনো এখন চৰকাৰে আমাৰ এই অঞ্চলত সুৰক্ষা দিয়াৰ কাৰণে, নদীৰ গৰাহৰ পৰা ৰক্ষা কৰাৰ কাৰণে কোনো চৰকাৰ আগবাঢ়ি অহা নাই। আমি ৰাজনৈতিকভাৱেও আগবাঢ়িছো, প্ৰশাসনিকভাৱেও আগবাঢ়ি গৈছো, কিন্তু কোনো চাইডে আমি আগবাঢ়ি গৈ ফলৱতী হ'ব পৰা নাই। এইবেলিও যথেষ্ট পৰিমাণে নদীয়ে গৰাখহনীয়া হৈ আছে, যাৰ কাৰণে আমি কিছু সংখ্যক ৰাইজে আলোচনা বিলোচনাৰ মাধ্যমত আমি যোৱাকালি পৰহি এখন সৰু মিটিং দিছিলোঁ। সেই মিটিঙত আমাৰ ৰাইজে সঁহাৰি দিছিলে যে আমি চৰকাৰৰ ফালৰ পৰা কোনো সহায় সহযোগ নোলোৱাকৈ, ৰাজনৈতিক নেতাৰ পৰা কোনো সহায় সহযোগিতা নোলোৱাকৈ আমি ৰাইজে নখ জোকাৰিম আৰু ৰাইজে নখ জোকাৰিয়ে কিবা এটা কৰিম বুলি ভাবিছোঁ। যাৰ কাৰণে আজি এখন মিটিং মাতিছিলোঁ। মিটিঙত বহু মানুহ আমাৰ উপস্থিত হৈছিল। মিটিঙত আমি এখন সৰুকৈ হ'লেও কমিটি গঠন কৰিছোঁ আৰু সেই কমিটিৰ মাধ্যমত আমি এই নদীৰ গৰাহৰ পৰা যাতে আমি ৰক্ষা পাওঁ, পৰিত্ৰাণ পাওঁ, তাৰ কাৰণে আমি চেষ্টা অব্যাহত ৰাখিম। আৰু এই ক্ষেত্ৰত মাত্ৰ ৰাইজৰ সহায় সহযোগিতাই লোৱা যাব, ৰাইজৰ দান বৰঙণিৰ জৰিয়তে আমি এইখিনি কৰিম। এতিয়া আল্লাহ ভৰসা কৰি আমি কামখিনি আগবাঢ়ি যাম। এতিয়া যি হয় আল্লাহৰ তৰফৰ পৰা হয়, গতিকে আমি চেষ্টাখিনি চলাই যাম। আল্লাহ যদি আমাক ৰক্ষা কৰে তাৰ ওপৰত ভৰসা ৰাখিছোঁ, আল্লাহ আমাক ৰক্ষা কৰিব বুলি, আৰু আল্লাহৰ ওপৰত শেষ ভৰসা কৰি মোৰ এই চমু বক্তব্য শেষ কৰিছোঁ। ধন্যবাদ।